মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ পঞ্চমটো পাঠ দৃশ্যান্তৰৰ আলোচনা লৈ আহিছো ইয়াৰ আগতে আমি কবিতাটোৰ বিষয়ে আলোচনা কৰিলো কবিতাটোত কিনো আছে কবিতাটোৰ মূলভাৱ আমি আলোচনা কৰিলো এতিয়া আমি কবিতাটোত থকা প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম হক আৰু প্ৰথমতে আমি প্ৰথম প্ৰশ্নটোলৈ গৈছো যে চমু উত্তৰ দিবলৈ কৈছে যে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল একেবাৰে প্ৰথমতেই কবিতাটোৰ একেবাৰে প্ৰথমতেই এই প্ৰশ্নটোৰ উত্তৰটো পোৱাই যায় যদি কবিতাটো মনত আছে তেনেহলে মুখলৈ উত্তৰটো আহিয়ে যাব কবিয়ে 25 বছৰ আগতে হি মানুহজনক লগ পাইছিল 25 বছৰ পাছত মানুহজনক লগ পাইছিল কেই বছৰৰ পিছত 25 বছৰৰ পাছত কবিয়ে 25 বছৰৰ পাছত সেই মানুহজনক লগ পাইছিল এতিয়া আমি দ্বিতীয় বছৰলৈ হও মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল এতিয়া এই প্ৰশ্নটো উত্তৰটো আমি কিয় দিব লাগিব তোমালোকে নিশ্চয় জানা মানুহজনে নিজৰ নঙলা মুখতে নিজৰ ঘৰৰ বিচাৰি আছিল নিজৰ ঘৰটো বিচাৰি আছিল কিয় বিচাৰি আছিল সেই এটা শব্দ মনত পৰিছে নে কুকুৰিকণা মানুহজন কুকুৰিকণা আছিল বাবে নঙলা মুখতে থিয় হৈ থকাৰ পিছতো নিজৰ ঘৰখন বিচাৰি পোৱা নাছিল মানুহজন কুকুৰিকণা আছিল বাবে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল এতিয়া কুকুৰিকণা তোমালোকে হয়তো কুকুৰিকণা মই খিন্তে কৈ থৈ দিও কুকুৰিকণা মানেনো কি যদি নাজানা মই জনাই থৈ দিও যিয়ে ৰাতিৰ পৰত বা সন্ধিয়া সময়ত নেদেখে মানে দিনটো ঠিকই দেখে সাধাৰণ সন্ধিয়া সময়ত বা ৰাতি যেতিয়া হয় তেতিয়া চকুৰে নেদেখে এটো এটা নাইট ইংৰাজীত কয় নাইট ব্লাইণ্ডনেছ ভিটামিন এ অভাৱত হয় সেইখিনি মান আমাক নালাগে কিন্তু সেইখিনি কথা আমাক জানি থোৱা উচিত কাৰণ মানুহজনেনো নিজৰ নঙলা মুখত থাকি নিজৰ ঘৰটো কিয় বিচাৰি পোৱা নাছিল এটো তোমাৰ মনত প্ৰশ্ন জাগিব পাৰে গতিকে প্ৰশ্নটো উত্তৰ এনেকুৱা যে মানুহজন কুকুৰিকণা আছিল আৰু সেয়েহে তেওঁ নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল এতিয়া আমি তৃতীয় প্ৰশ্নলৈ যাওঁ তৃতীয় প্ৰশ্নটো মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল এইমাত্ৰ মই ক'লোৱে মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল মানুহজনে নিজৰ নঙলা মুখত বিচাৰিছিল মানুহজনে নঙলা মুখতে নিজৰ ঘৰৰ পদূলি বিচাৰি আছিল অৰ্থাৎ নিজৰ ঘৰৰ নঙলা মুখত তেওঁ ৰৈ আছে আৰু তেওঁ ঘৰটো ক'ত তাকে তেওঁ বিচাৰি আছিল ঠিক আছে এই প্ৰশ্নটোৰ উত্তৰ আমি পালো এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এইকেইটা চমু প্ৰশ্ন গতিকে এইকেইটা উত্তৰ কৰিবলৈ আমাৰ বৰ বিশেষ কষ্ট নহয় মানুহজনৰ ঘৰ ৰাতিত কিহে নমস্কাৰৰ ভংগীত আছিল সাধাৰণতে নমস্কাৰ কোনে দিয়ে মানুহে দিয়ে নহয় জানো কিন্তু ইয়াত কি কোৱা হৈছে সেই আগলি বাহে নমস্কাৰৰ ভংগীত আছিল নহয় তেতিয়া 25 বছৰ আগতে ইয়াত আমি উত্তৰটো এনেকৈ লিখিব লাগিব মানুহজনৰ ঘৰৰ ৰাতিত আগলি বাহে নমস্কাৰৰ ভংগীমা কৰিছিল আগলি বাহবোৰ এনেকৈ হাউলি আছিল নহয় এনে লাগিছিল যেন সেই আগলি বাহবোৰে নমস্কাৰ কৰিহে আছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আমি পালো এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল সময়টো এবাৰ লাগিব আৰু এই সময়টো যদি তোমাৰ মনত নপৰে এটা কথা মনত ৰাখিবা সেই প্ৰথম শব্দটো কবিয়ে যেতিয়া লগ পোৱা মানুহজনে নিজৰ ঘৰৰ পদূলি কিয় বিচাৰি পোৱা নাছিল তেওঁ আছিল কুকুৰিকণা আৰু কুকুৰিকণাই কেতিয়া নেদেখে গধূলি গতিকে আমাৰ উত্তৰটো ইয়াতে ওলাই আছে যে কবিয়ে গধূলি পৰত মানুহজনক লগ পাইছিল বা গধূলি সময়ত মানুহজনক লগ পাইছিল বা গধূলি লগ পাইছিল বুলি ক'লে হ'ল গধূলি এটা সময়ে হয় সময়টো নিলিখিলেও কোনো কথা নাই কবিয়ে গধূলি মানুহজনক লগ পাইছিল বা কবিয়ে মানুহজনক লগ পোৱাৰ সময়টো আছিল গধূলি তেনেকেও তোমালোকে লিখিব পাৰা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এইটো অকমান দীঘল প্ৰশ্ন চমু উত্তৰ দিয়া নহয় কৈছে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাই লিখা ইতিমধ্যে আমি কবিতাটোত মানুহজনে কি কৈছিল আমি পঢ়িলো এতিয়া সেইখিনি কথাকেই আমি ইয়াত নিজৰ ভাষাত লিখিব লাগিব অৰ্থাৎ আমি গদ্য আকাৰত লিখিব লাগিব যে সেই মানুহজনেনো কবিক কি কৈছিল তোমালোকৰ মনত আছে নহয় যে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিলৈ সন্দেহৰ চকুলৈ চাইছিল কবি যেতিয়া আহিছিল তে সন্দেহৰ চকুলৈ চাইছিল মানে কি লাগে বুলি সুধিছিল আৰু তেওঁক ভাড়া ঘৰ লাগে নেকি বুলি সুধিছিল হয়নে আৰু কৈছে যদি ভাড়া ঘৰ যদি বিচাৰিছা তেনেহলে তুমি নোপোৱা কিন্তু পালেও তোমাৰ ইয়াত শান্তি নোপোৱা কৈছে যে ভাড়া ঘৰ বিচাৰি আহিছে নেকি সুধিছিল ঠিক আছে সন্দেহৰ দৃষ্টিৰে চাই সন্দেহ মানে এই মানুহজন কিয় আহিছে এনেকৈ ধৰে চাই ভাড়া ঘৰ বিচাৰি আহিছে নেকি সুধিছিল আৰু মানুহজনে কবিৰ উত্তৰলৈ বাট নাচাই নিজে নিজৰ মনোভাৱ প্ৰকাশ কৰিছিল আৰু কবিয়ে ক'বলৈ নাপালে হয় বিচাৰি আহিছো বা নহয় বিচাৰি অহা নাই বুলি ক'ব নাপালে মানুহজনে কবিৰ উত্তৰলৈ বাট নাচাই নিজেই মনোভাৱটো ব্যক্ত কৰিলে বা প্ৰকাশ কৰিছিল মানুহজনে পুনতে কৈছিল যে কুবেৰৰ এই মহলাত ক'ত ভাড়া ঘৰ পাব কুবেৰৰ মহলা কুবেৰ এজন দেৱতা এজন ধন সম্পত্তিৰ দেৱতা বুলি কয় আৰু এতিয়া সেই মানুহজনে যেটো সাতমহলীয়া অট্টালিকা সেই অৰ্থাৎ বহুত ধনী হৈ গৈছে হয়তো সেই পৰিস্থিতিটো সলনি হৈ গৈছে গতিকে সেই
অত্যন্ত ৰমক জমক অট্টালিকাটো দেখুৱাই তেওঁ কৈছে যে কুবেৰৰ এই অট্টালিকা তেওঁনো ক'ত ভাড়া পাব আৰু যদি ভাড়াও পায় তেনেহলে তেওঁ শান্তি বিচাৰি নাপায় কৈছে যে পালেও তাত শান্তি নাপাব ঠিক আছে তেওঁ কৈছে যে আপুনি ভাড়াঘৰ বিচাৰি আহিছে নেকি কিন্তু কুবেৰৰ এই অট্টালিকাত ক'তনো আপুনি ভাড়াঘৰ পাব আৰু পালেও শান্তি নাপায় তাৰপিছত লগতে কৈছে যে এই ইয়াত যদি কোনোবা মানুহ মৰিও যায় বা ঢুকায় মৃত্যু হয় তেনেহলে তেওঁক দাহ কৰিবলৈও মানুহ পোৱা নাযায় অৰ্থাৎ মানুহবোৰৰ মাজত আত্মীয়তা নাই মানুহবোৰৰ মাজত ইজনে সিজনৰ মাজত সহৃদয়তা নাই কৈছে যে মৰিলেও তাত দাহ কৰিবলৈ এজনো মানুহ নাপাব এনে সাধাৰণতে আমাৰ কি হয় আমাৰ সমাজখনত আমি দেখো যে কোনোবা এজন মানুহ যদি মৃত্যু হয় তেওঁৰ আত্মীয় স্বজন ওচৰ চুবুৰীয়া বা গোটেই মানুহবোৰ কাষ চাপি আহে ঘৰৰ ওচৰৰ পাজৰ ওচৰ চুবুৰীয়া গোটেই প্ৰতিবেশী যিয়ে তেওঁ চিনাকি মানুহবোৰ সকলো ওচৰ চাপি আহে আৰু দাহ কৰিবলৈ সকলো গুচি যায় বা তেওঁ সৎকাৰ কৰিবলৈ সকলো যায় কিন্তু এই যে কুবেৰৰ অট্টালিকা বুলি কৈছে 7 মহলীয়া অট্টালিকা তাত যদি তেওঁ ভাড়াঘৰো লয় তেনেহলে ইজনে সিজন তাত বাস কৰা মানুহবোৰে ইজনে সিজনৰ প্ৰতি পৰস্পৰৰ প্ৰতি মৰম চেনেহ নাথাকে আৰু মৰম চেনেহ সহৃদয়তা আত্মীয়তা তেওঁলোকৰ নাথাকে গতিকে তাত যদি তেওঁ ভাড়াঘৰো লয় মৰিলেও তেওঁ দাহ কৰিবলৈ তাত মানুহ বিচাৰি নাপায় জখৰ পোৱালিৰ দৰে মানুহবোৰে কোনেও কাকো চিনি নাপায় বৃদ্ধ মানুহজনে এইবোৰেই কথা পাতিছিল কৈছে যে ইয়াত জখৰ পোৱালিৰ দৰে মানুহবোৰে কাকো চিনি নাপায় জখৰ পোৱালি বুলি এটা কোৱা হয় এটো কনটুচাৰ্থ কৈছে যে জখৰ পোৱালি অৰ্থাৎ যে জখৰ পোৱালি সাধাৰণ মানুহৰ আগতে বিশ্বাস আছিল যে জখবোৰেনো ধনখুন ৰখি থাকে ঠিক আছে ধনখুন ৰখি থাকে গতিকে এই মানুহবোৰ যি মানুহে এই 7 মহলীয়া অট্টালিকাত বাস কৰিছে যিটো তেওঁ কুবেৰৰ অট্টালিকা বুলি কৈছে তাত থকা মানুহবোৰে কেৱল ধনখুনৰ ৰখিয়াহে হৈ আছে অৰ্থাৎ নিজৰ সম্পত্তিক লৈহে ব্যস্ত আননে ইজন পৰস্পৰৰ প্ৰতি তেওঁলোকে পৰস্পৰৰ কি হৈছে পৰস্পৰৰ খা খবৰ ল'বলৈ তেওঁলোকৰ আহৰি নাই গতিকে জখৰ পোৱালিৰ দৰে তেওঁলোকে কোনেও কাকো চিনি নাপায় আৰু এইখিনি কথাকেই সেই বৃদ্ধ মানুহজনে তেওঁক কৈছিল কাক কৈছিল অভিক কৈছিল বুজি পাইছা নহয় এতিয়া এই প্ৰশ্নটোৰ উত্তৰ হ'ল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা এতিয়া এই আমি যিখিনি কথা আলোচনা কৰিছো প্ৰায় সেইখিনি কথাকে ইয়াত মূল ভাৱত লিখিব লাগিব দৃষ্টান্তৰ কবিতাটোৰ নামটোতে আছে দুটা দৃশ্যৰ অন্তৰ মানে দুটা দৃশ্য মানে দুটা দৃশ্যৰ পাৰ্থক্য দুটা দৃশ্য এটা আছিল 25 বছৰ আগৰ দৃশ্য এটা হ'ল 25 বছৰৰ পাছৰ দৃশ্য এই দুটা দৃশ্যৰ মাজত যেটো অন্তৰ আছে বা যেটো পাৰ্থক্য আছে সেই কথাখিনিকে ইয়াত কবিয়ে কৈছে ঠিক আছে কৈছে যে হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্তৰ এটা আধুনিক কবিতা এই কবিতাটো যিখিনি কথা আছে এই কথাখিনি পোনপটীয়াকৈ আমাক কৈ দিয়া নাই কিন্তু আমাক বুজিবলৈ দিছে এটো এটা আধুনিক কবিতা ঠিক আছে বাস্তৱৰ ৰুহ সমাজৰ চিত্ৰ ইয়াত প্ৰকাশ পাইছে যেটো আমাৰ বাস্তৱ যিখন আমাৰ সমাজখন সেই সমাজখনৰ যেটো সত্য সেই সত্যটো কঠিন ৰুহ সত্য মানে কঠিন ৰুহ সত্য সেইখিনি ইয়াত প্ৰকাশ পাইছে এই কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে আজিৰ সমাজত পুৰণি দিনৰ সেই আত্মীয়তা মহঙা হৈ পৰিছে বৰ্তমান সমাজত মানুহে কয় মানে কবিয়েও ক'ব বিচাৰিছে যে পুৰণি দিনৰ সেই আত্মীয়তা যিখিনি ইজন সিজনৰ মাজত থকা সহৃদয়তা ইজন সিজনৰ মাজত থকা মৰম চেনেহ সেইখিনি বৰ্তমান মানুহৰ মাজত পোৱা নাযায় বৰ মহঙা হৈ পৰিছে মহঙা মানে পাবলৈ টান ঠিক আছে ইয়াত দয়া মৰম ভাল পোৱা সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা প্ৰমাদ হেৰাই গৈছে আজি সমাজত দয়া মমতা মৰম এইবোৰ ভাল পোৱা এইবোৰ ইজন সিজনৰ পৰা আমাৰ নোহোৱা হৈ পৰিছে কংক্ৰিটৰ ওখ দেৱালবোৰে যেন মানুহৰ হৃদয়টো এখন প্ৰাচীৰ সৃষ্টি কৰিছে আৰু কৈছে যে কংক্ৰিটৰ ওখ অট্টালিকাত মানুহে থাকিবলৈ লৈছে এই অট্টালিকাত থাকোতে কংক্ৰিটৰ ডাঙৰ ঘৰ সাজিছে আৰু তাৰ লগতে হয়তো মানুহে ইজনে সিজনৰ মনৰ মাজত ইজনে সিজনৰ হৃদয়ৰ মাজত এখন প্ৰাচীৰ সৃষ্টি কৰিছে প্ৰাচীৰ মানে দেৱাল অৰ্থাৎ এই দেৱালখন চকুৰে দেখা নাযায় অৰ্থাৎ আমি ইজন সিজনৰ পৰা আঁতৰলৈ গুচি গৈছো দেৱাল এখন দিলে কোনো এটা বস্তুৰ পৰা আঁতৰত থাকে নাথাকে ঠিক তেনেকে এজন মানুহে যদি আনজন মাজত এখন দেৱাল থাকে তেনেহলে সিজন মানুহক নেদেখিব নহয় ইয়াত ঠিক তেনেকুৱা আমি চকুৰে নেদেখা এখন দেৱাল সৃষ্টি কৰি লৈছো আৰু সেইখন দেৱালখন সৃষ্টি কৰাৰ কাৰণে আমি সন্মুখত থকা বা কাষত থকা মানুহজনক আমি চিনি নাপাওঁ তেওঁক বুজি নাপাওঁ তেওঁৰ কথা আমি নাভাবো 25 বছৰীয়া দুটা ভিন্ন দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবি ইয়াত প্ৰকাশ কৰিছে ইয়াত এতিয়া কবিয়ে কি কৰিছে এই কবিতাটোৰ মাজেৰে 25 বছৰৰ দুটা ভিন্ন দৃশ্যপট 25 বছৰ দুটা ভিন্ন দৃশ্যপট মানে প্ৰথমতে আহিছিল যে দেখিছিল গাঁৱৰ এটা ধুনীয়া পৰিবেশ গছবোৰেও আনকি নমস্কাৰ ভংগীত মূৰ ধুৱাই আছিল মানুহজনে নলা মুখত নিজৰ পদুলি বিচাৰি আছিল হয়
তেতিয়া সেইটো এখন আগৰ দৃশ্য আছিল আৰু 25 বছৰ পিছত যেতিয়া আহিছে দৃশ্যবোৰ সলনি হৈছে এই দুটা দৃশ্যৰ অন্তৰ এই দুটা দৃশ্যৰ মাজত পাৰ্থক্যটো বুজোৱা হৈছে আৰু এই পাৰ্থক্যটোৰ জৰিয়তে দুখন ভিন্ন সমাজৰ বা দুখন ভিন্ন সমাজ ব্যৱস্থাৰ কথাও ইয়াত দাঙি ধৰা হৈছে এখন সমাজ আছিল প্ৰকৃতিৰ নিচেই কাষত সেইখন সমাজ 25 বছৰ আগত থকা সমাজখন আছিল প্ৰকৃতিৰ কাষ চপা য'ত আছিল কাকিনী তামোলে পৰিপূৰ্ণ এখন আপোন ঘৰ বহুৰ মৰমৰ এখন নিজা ঘৰ এখন আছিল য'ত কাকিনী তামোলেৰে ভৰি আছিল কিন্তু 25 বছৰৰ পাছত দৃশ্যপট সলনি হ'ল দৃশ্যৰ অন্তৰ হ'ল কাকিনী তামোলৰ বাৰীত এতিয়া কাকিনী তামোল বুজি ওখ তামোল কাকিনী তামোলৰ সলনি তাত থাকিল ওখ অট্টালিকা য'ত ওখ তামোল গছ আছিল তাত এতিয়া ওখ অট্টালিকা হ'বলৈ ধৰিলে থাকিবলৈ বহুত ঘৰ হ'ল কিন্তু মৰিলে দাহ কৰিবলৈ মানুহৰ অভাৱ হ'ল কৈছে এতিয়া 25 বছৰৰ পিছত সেই প্ৰকৃতিৰ কাষৰ পৰা মানুহ আঁতৰি আহিল এতিয়া ওখ অট্টালিকা হৈছে থাকিবলৈ বহুত ঘৰ হ'ল বা বহুত ঘৰত বহুত মানুহ থাকিব কিন্তু কোনোবা এজন মানুহ যদি ঢুকায় বা মৃত্যু হয় তেতিয়াহ'লে দাহ কৰিবলৈ কিন্তু মানুহ নাপায় মানুহৰ মাজত মানৱতাৰ অভাৱ ঘটিল এতিয়া মানুহে আনৰ কথা নাভাবি নিজৰ সুখতেই নিমজ্জিত মানুহবোৰ আত্মকেন্দ্ৰিক হৈ পৰিছে অৰ্থাৎ মানুহবোৰে কেৱল নিজৰ কথাকে ভাবি থাকে আনৰ কথা ভাবিবলৈ এৰি কেৱল নিজৰ চিন্তাতেই নিজৰ উন্নতিৰ চিন্তাতেই বা নিজৰ ভাল পোৱা বা নিজৰ ইচ্ছা অনিচ্ছাক লৈয়ে মানুহবোৰ ব্যস্ত আৰু সন্মুখত থকা মানুহজন বা কাষত থকা মানুহজনৰ কথা ভাবিবলৈ মানুহৰ সময় নোহোৱা হৈ পৰিছে পৰিৱৰ্তনৰ ফলত সমাজখনত মানুহৰ মানসিকতা যে অধঃপতিত হৈছে তাকে এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে যে দৃষ্টান্তৰ যে পৰিৱৰ্তন হৈছে পৰিৱৰ্তনৰ সময়ত মানুহৰ মানৱতা বা মানসিকতা অধঃপতিত হৈছে তললৈ নামি আহিছে আৰু তাৰ অৱক্ষয় ঘটিছে মানুহৰ মানসিকতাৰ বা মানুহৰ সমাজ জীৱনৰ যিটো আমাৰ চিন্তা চৰ্চা বা সংস্কাৰৰ যে অৱক্ষয় ঘটিছে তাকেই এই কবিতাটোত কবিয়ে সুন্দৰকৈ ফুটাই তুলিছে আৰু সেইখিনি আমি বুজি পালো এইটোৱে আমাৰ কবিতাটোৰ মূল ভাৱ তোমালোকে নিশ্চয় লিখিব পাৰিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল কথাখিনি অন্তৰ্নিহিত ভাৱ মোকলাই লিখা বৰ শান্তিত আছো এই প্ৰজাতিত এই কথা কোনে কৈছিল মনত আছে নে কথাখিনি অন্তৰ্নিহিত ভাৱটো ইয়াত লগতে কিন্তু আমি লিখিব লাগিব এই কথাষাৰ কৈছিল 25 বছৰ আগতে কবিয়ে লগ পোৱা সেই মানুহজনে তেওঁ কিয় কৈছিল কবিয়ে নঙলা মুখত নিজৰ ঘৰখন বিচাৰি থকা মানুহজনে গাঁৱৰ ঘৰখনত যে শান্তিৰে বাস কৰিছিল তাকে ইয়াত বুজাইছে সেই মানুহজনে কৈছিল যে মই বৰ শান্তিত আছো ইয়াত কবিয়ে বুজাইছে যে সেই নঙলা মুখত 25 বছৰ আগতে লগ পোৱা মানুহজনে যে নিজৰ ঘৰত বৰ শান্তিৰে বাস কৰিছিল সেই কথাকে এইখিনি কথাৰে প্ৰকাশ কৰিছে আৰ্থিক দিশত টনকিয়াল নহলেও মানসিকভাৱে মানুহবোৰ সবল আছিল আৰু মানুহবোৰ তেতিয়া শান্তিত আছিল আৰ্থিক দিশত হয়তো খুব বেছি টনকিয়াল নাছিল কিন্তু মানসিকভাৱে বহুত টনকিয়াল আছিল ইজনে সিজনৰ মনৰ কথা ইজনে সিজনৰ মনৰ বতৰা লৈছিল মানুহবোৰ সহৃদয় আছিল মানুহবোৰৰ মাজত আত্মীয়তা আছিল কৈছে যে পৰস্পৰক মানুহে সহায়ৰ হাত আগবঢ়াইছিল ইজনৰ বিপদ হলে সিজনে সহায় কৰে ঠিক তেনেকৈ যেতিয়া কবিয়ে সেই মানুহজনক বাটটো দেখুৱাই দিছিল তেওঁ ঘৰৰ বাটটো দেখুৱাই দিছিল নহয় অৰ্থাৎ মানুহবোৰে ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল আগতে তেতিয়া মানুহৰ প্ৰতি মানুহৰ মৰম আছিল ইজনে সিজনৰ প্ৰতি ভাল পোৱা আছিল মৰম আছিল আৰু সহানুভূতি আছিল সেই মানুহজনে কৈছে প্ৰজাঘৰ থাকিও শান্তিত আছে তেওঁ বৰ শান্তিত আছে এই প্ৰজাতিত বুলি কৈছে যে সেয়েহে কৈছে যে তেওঁ আৰ্থিকভাৱে টনকিয়াল নহলেও কিন্তু মানসিকভাৱে বৰ শান্তিত আছে তেনেধৰণৰ এটা তেনেধৰণে বাস কৰা এটা পৰিৱেশ সেই পৰিৱেশটোৱে মানুহৰ আচলতে মানুহে কামনা কৰে গতিকে সেই মানুহজনে কৈছিল বৰ শান্তিত আছো এই প্ৰজাতিত অৰ্থাৎ যিটো প্ৰজাত তেওঁ আছিল সেইটো তেওঁ বৰ সুখে শান্তিৰে বাস কৰি আছিল গতিকে কবিতাটোত এনেদৰেই এইখিনি কথা কোৱা হৈছে তোমালোকে নিশ্চয় বুজি পাইছা নহয় এতিয়া আমি তাৰ লগতে এইখিনি কথাও লিখিব লাগিব আমি ক'ব লাগিব যে মানুহৰ মাজত থকা দয়া মৰম প্ৰকৃতিৰ সৌন্দৰ্য আদিবোৰৰ বাবেই মানুহজনে প্ৰজাঘৰটিৰ শান্তিত বাস কৰিছিল সেয়াই এই কথাশাৰীৰ অন্তৰ্নিহিত ভাৱ এই কথাখিনিত সেই কথাখিনিকেই বুজোৱা হৈছে এই কথাখিনিৰ মাজত এই কথাখিনিকেই বুজোৱা হৈছে বুলি আমি লিখিম এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্ন হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা এইষাৰ কথা আমি কবিতাটোত পাইছো আৰু গমো পাওঁ কোনে কৈছিল এইষাৰ কথা কবিক সুধিছিল সেই 25 বছৰৰ আগতে লগ পোৱা মানুহজনে 25 বছৰৰ পাছত সুধিছে তোমাক কি লাগে সেই ভাড়াঘৰৰ কথাটো সুধিব
সেইকাৰণে সুধিছিল নহয় তোমাক ভাড়াঘৰ লাগে নেকি ভাড়াঘৰ লাগিলেও এই কুবেৰৰ অট্টালিকাত ক'ত ঘৰ ভাড়াত পাবা আৰু পালেও তুমি শান্তিত থাকিব নোৱাৰা এইষাৰ কথা কবিক 25 বছৰ আগতে সেই যে মানুহজনে লগ পাইছিল সেই মানুহজনে 25 বছৰ পাছত কবিক পুনৰ লগ পাই কৈছে 25 বছৰৰ পাছত লগ পোৱা এজন বৃদ্ধ মানুহে কবিক উক্ত কথাষাৰ সুধিছে এটা সাতমহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি তাত তেওঁ কি লাগে সুধিছিল কবিক সুধিছিল যে তোমাক ইয়াত কি লাগে তেওঁ কবিক জানিবলৈ দিছিল যে যদিহে কবিয়ে তাত ভাড়াঘৰ বিচাৰি আহিছে বা তালৈ কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পোৱাৰ আশা কম আশা ক্ষীণ ভাড়াঘৰ পালেও তেওঁ তাত শান্তিত থাকিব নোৱাৰিব আৰু তাত থকা মানুহবোৰক তেওঁ জখৰ পোৱালি আখ্যা দি কৈছে যে সেই মানুহবোৰে সকলো সময়তে নিজকে লৈ ব্যস্ত সেই মানুহবোৰ আত্মকেন্দ্ৰিক গতিকে কবিক সেই বৃদ্ধ মানুহজনে এনেদৰেই কৈছে সকলো স্বাৰ্থপৰ আৰু কোনেও কাৰো খবৰ নাৰাখে আধুনিকতাৰ ধামখুমীয়াত মানুহৰ সৰলতা কৰবাত হেৰাই গ'ল মানুহবোৰৰ মাজত যিটো সৰলতা আছিল আধুনিকতাৰ অহাৰ লগে লগে যে আধুনিকতাৰ ধামখুমীয়াত এই সৰলতা নোহোৱা হৈ পৰিল কৃত্ৰিমতাই সকলোকে গ্ৰাস কৰি পেলালে কৃত্ৰিমতা সকলো নকল সকলো যিটো দেখা সেইটো নহয় কিন্তু ঠিক আছে কৃত্ৰিমতাই মানুহবোৰক গ্ৰাস কৰি পেলালে গ্ৰাস কৰি গিলি পেলালে মানে অৰ্থাৎ সকলো মানুহে যেন কৃত্ৰিমতাৰ কবলত পৰিল প্ৰত্যেকজন মানুহে যেন কৃত্ৰিম হৈ পৰিল কংক্ৰিটৰ নগৰীত মনুষ্যত্ব সহৃদয়তা তথা মূল্যবোধ যেন নিশেষ হৈ গ'ল মনুষ্যত্ব মূল্যবোধ সহৃদয়তা এই বস্তুবোৰ যেন কংক্ৰিটৰ নগৰখন মানে কংক্ৰিটেৰে ভৰা নগৰখনত এইবোৰ যেন নাইকিয়া হৈ গ'ল সেয়ে বৃদ্ধজনে দয়াহীন মানৱতাহীন এখন যান্ত্ৰিক সমাজৰ ছবি তেওঁৰ কথাৰ মাজেৰে ফুটাই তুলিছে এইখিনি কথাৰ মাজেৰে সেই বৃদ্ধজনে এখন দয়াহীন মমতাহীন সমাজ এখনৰ ছবি ফুটাই তুলিছে এইটোৱেই হ'ল এই কথাফাকিৰ অন্তৰ্নিহিত অৰ্থ ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰি আছো যে দৃশ্যান্তৰ কবিতাটোত পৰিৱৰ্তন যেতিয়া হৈল মানুহৰ সমাজখনো সলনি হৈ গ'ল এই পৰিৱৰ্তনে মানুহৰ সমাজখনক কেনেদৰে সলনি কৰি পেলালে সেইখিনি কথাকে আমি নিজৰ ভাষাৰে লিখিব লাগিব আৰু এতিয়া ইতিমধ্যে যেনেকৈ ধৰণে আমি আলোচনা কৰি আছিলো ঠিক তেনেধৰণে আমি লিখিব পাৰো যে দৃশ্যান্তৰ কবিতাটোত কবিয়ে পৰিৱৰ্তিত সমাজৰ জীৱনৰ ছবি অতি সুন্দৰভাৱে অংকন কৰিছে সঁচাসঁচিকে অকা নাই কবিতাটোত তেওঁ কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে সেইবুলি লিখিব পৰা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগত উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা কবি এজন মানুহক লগ পাইছিল আৰু সেই মানুহজনৰ জৰিয়তে কবিয়ে মুকলি কৰি দিছে উন্মোচন কৰিছে কি নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি পায়ো যেন মানুহবোৰ কিবা এটা পোৱা নাই অপ্ৰাপ্তি ঠিক আছে কেঁচা আলি কেঁকুৰি দুখাই পৰা বাঁহৰ আগৰ পৰা কংক্ৰিটৰ হাবিলৈকে বিভিন্ন চিত্ৰকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতাক প্ৰতিফলিত কৰিছে কৈছে যে প্ৰথমতে কেঁচা আলি কেঁকুৰি কাকনি তামোল নমস্কাৰ ভংগীত থকা বাঁহ আগলি বাঁহবোৰ সেইখিনি যোৱাৰ পিছত 25 বছৰ পিছত সেই কংক্ৰিটৰ অৰণ্যখন বা কংক্ৰিটৰ হাবি বুলি কৈছে এইবোৰ চিত্ৰকল্প ব্যৱহাৰ কৰিছে এইবোৰ চিত্ৰকল্পৰ জৰিয়তে আমি গম পাওঁ যে সমাজখনত কি পৰিৱৰ্তন হৈছে সেই শান্তিৰ পৰিৱেশটো হেৰাই গৈছে সেই শান্তিৰ পৰিৱেশটো অন্তৰ্হিত হৈছে অৰ্থাৎ তাৰপৰা নোহোৱা হৈ গৈছে এতিয়া আহিছে এনে এটা পৰিৱেশ তাত মানুহবোৰ আৰ্থিকভাৱে টনকিয়াল কিন্তু এই মানুহবোৰ নিসংগ কিয় নিসংগ ইয়াত মৰিলেও দাহ কৰিবলৈ মানুহ বিচাৰি পোৱা নাযায় মানুহৰ নিসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্ৰিকতা চহৰীয়া লিখাতকৈ মানে নগৰীয়া লিখিলে বেছি ভাল নগৰীয়া জীৱনৰ যান্ত্ৰিকতা লিখিবা নগৰীয়া শব্দটো আমি বেছি নগৰৰ ক্ষেত্ৰত আমি নগৰীয়া লিখিলে বেছি ভাল হয় নগৰীয়া আৰু যদি মন যায় চহৰীয়াও লিখিব পাৰা নগৰীয়া জীৱনৰ যান্ত্ৰিকতা মানে নগৰৰ যিটো জীৱন আছে সেই নগৰৰ জীৱনৰ মানুহবোৰ এতিয়া যান্ত্ৰিক নিজৰ কামবোৰ যন্ত্ৰৰ দৰে কৰি গৈছে কিন্তু তাৰ মাজত মানুহৰ আন্তৰিকতা নাই সেইটোকে ইয়াক প্ৰতিফলিত কৰিছে দৃশ্যান্তৰ নামটোতে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য অন্তৰ্নিহিত হৈ আছে ঠিক আছে যে দৃশ্যান্তৰ নামটোতে আমাৰ পৰিৱৰ্তিত সমাজখনৰ যি পৰিৱৰ্তন হৈছে সেই সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন ইয়াতে লুকাই আছে ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ আছে ঠিক আছে আৰু 25 বছৰ আগতে গধূলি সময়ত কেঁচা আলিৰ কেঁকুৰিটোত কবি এজন কুকুৰি কণা মানুহক লগ পাইছিল নিজৰে ঘৰৰ পদূলিমুখত ৰৈ থকা মানুহজনে ফটফটীয়া জোনাকতো নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল তেওঁ কুকুৰি কণা আছিল গতিকে ফটফটীয়া জোনাকতো নিজৰ ঘৰৰ নঙলা মুখতে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল কবিয়ে মানুহজনক নিজৰ ঘৰৰ ফালে আগবঢ়াই দিওঁতে মানুহজনে তেওঁ কৈছিল যে
তেওঁ তাত বৰ শান্তিত আছে তেওঁ সেই ঘৰটোত বৰ শান্তিত আছে কিন্তু 25 বছৰৰ পাছত কবিয়ে সেই মানুহজনক পুনৰ লগ পালে তেওঁ বৰ্তমান বৃদ্ধ আৰু কুজা হৈ পৰিছে তেওঁ বৃদ্ধ আৰু অসহায় এতিয়া আৰু এতিয়া কি হৈছে এতিয়া তেওঁ কৈছে যে এটা 7 মহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি কবিজনক সুধিছিল তেওঁ কি লাগে সুধিছিল আৰু তেওঁ কবিক কৈছিল যে যদি ভাড়াঘৰ বিচাৰি আহিছা তেনেহলে এই কুবেৰৰ মহলাত ভাড়াঘৰ পোৱাৰ আশা ক্ষীণ ভাড়াঘৰ পোৱাৰ আশা কম আৰু পালেও তাত তেওঁ শান্তিত থাকিব নোৱাৰিব তাত থকা মানুহবোৰক জখৰ পোৱালি আখ্যা দি তেওঁ কৈছে যে সকলো নিজকে লৈ ব্যস্ত মানুহবোৰ অত্যন্ত আত্মকেন্দ্ৰিক সকলো স্বাৰ্থপৰ নিজৰ স্বাৰ্থৰ বিষয়ে বাহিৰে একো কথা চিন্তা নকৰে আৰু কোনেও আনৰ খবৰ নলয় মানুহখিনিয়ে ইজনে সিজনৰ খবৰ নলয় গতিকে তাত তেওঁ যদি ভাড়াঘৰ পায়ও তাত তেওঁ শান্তিত থাকিব নোৱাৰিব এনেদৰে কবিয়ে দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সক্ষম হৈছে ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য অৰ্থাৎ তেওঁ ভাবিছে যিখিনি তেওঁ কবিয়ে ক'ব বিচাৰিছিল যে সেই প্ৰাকৃতিক পৰিৱেশত থকা পৰিৱেশটো কিমান শান্তিত আছিল আৰু এই অট্টালিকাৰে ভৰা সংকৃতৰ ভাবিখনত কেনেদৰে মানুহবোৰৰ অশান্তি বা নিসংগ হৈ পৰিছে সেই কথাখিনি বৰ সুন্দৰকৈ ফুটাই তুলিছে লগতে আধুনিকতাৰ ধাম খুমিয়াই মানুহৰ মাজৰ পৰা দয়া মানৱতা আদি মানৱীয় গুণ ৰাখি কাহিনীৰ দৰে চিত্ৰ অংকন কৰিছে কৃত্ৰিমতাই মানুহক গ্ৰাস কৰি পেলাইছে মানুহৰ সহৃদয়তা মনুষ্যত্ব আৰু মূল্যবোধ নিশেষ হৈ পৰিছে আৰু এইদৰে তেওঁ সামাজিক পৰিৱৰ্তনৰ ছবিখন সুন্দৰকৈ ফুটাই তুলিছে আগতে কি আছিল বৰ শান্তিত থকা মানুহজন এতিয়া তেওঁ শান্তিত থাকিব পৰা নাই অপ্ৰাপ্তি আৰু নিসংগ হৈ পৰিছে অপ্ৰাপ্তিত ভুগিছে নিসংগতাত আছে আৰু কৈছে যে ইয়াত যদি তুমি কোনোবা মৰেও তেনেহলে দাহ কৰিবলৈ মানুহ নাপায় অৰ্থাৎ মানুহ কিমান নিসংগ কিমান যান্ত্ৰিক হৈ পৰিছে কিমান স্বাৰ্থপৰ হৈ পৰিছে এই এনেদৰে পৰিৱৰ্তিত সমাজখনৰ ছবিখন কবিয়ে এই কবিতাটোত প্ৰকাশ কৰিছে সমাজখন কেনেকৈ সলনি হৈ আহিল 25 বছৰৰ ভিতৰত সেইখিনি কথাই এই দৃষ্টান্তৰ নামৰ কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি যেটো দৃষ্টান্তৰ কবিতাটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো তাৰ প্ৰথম ভাগটো অৰ্থাৎ প্ৰশ্ন উত্তৰৰ প্ৰথম ভাগটো ইয়াতে শেষ হৈছে আৰু পৰৱৰ্তী ভাগত আমি বাকি ৰৈ যোৱা প্ৰশ্নখিনি উত্তৰ কৰিম তেতিয়ালৈকে তোমালোকে মোক বিদায় দিয়া ধন্যবাদ